নমস্কাৰ তিতাবৰ লাইভলৈ আপোনালোকক স্বাগতম জনাইছো। যোৱাকালি তিতাবৰত অৰ্থাৎ 27 মাৰ্চ 2025 তাৰিখে জয়মতী দিৱস উদযাপন কৰে তিতাবৰৰ টাই আহোম জনগোষ্ঠী আৰু টাই আহোম জনগোষ্ঠী মহিলা সমিতিয়ে। সেই অনুষ্ঠানত পুৱা 9:30 বজাত পতাকা উত্তোলন কৰে টাই আহোম জনগোষ্ঠীৰ সভাপতি অসীম সন্দিকৈ ডাঙৰীয়াই আৰু সহায় কৰে টাই আহোম জনগোষ্ঠীৰ উপদেষ্টা হিতেশ গগৈ ডাঙৰীয়াই। পতাকা উত্তোলনৰ কাৰ্যসূচীৰ পিছতে টাই আহোম জনগোষ্ঠী মহিলা সমিতি সভানেত্ৰী মৰমী গগৈ ডাঙৰীয়ানীয়ে বন্তি প্ৰজ্বলন কৰে। বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীৰ পিছতেই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে টাই আহোম জনগোষ্ঠীৰ সম্পাদক হেমন্ত লাহনে। সেই অনুষ্ঠানত উপস্থিত থাকে তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, লগতে কেইবাটাও দল সংগঠনৰ বিষয়ববীয়া উপস্থিত থকা দেখিবলৈ পোৱা গৈছে। আৰু দল সংগঠনৰ বিষয়ববীয়া হ'ল বীৰ লাচিত সেনাৰ যোৰহাট জিলা সচিব চানী ৰাজখোৱা, লগত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সভাপতি অসীম শইকীয়া আৰু তিতাবৰ আঞ্চলিকৰ উপসভাপতি যতীন তাছা। সেই অনুষ্ঠানত উপস্থিত থাকে চুতীয়া জাতি মহিলা সমিতিৰ কেন্দ্ৰীয় সভানেত্ৰী জয়া বৰুৱা আৰু লগত উপস্থিত থাকে প্ৰেছ ক্লাবৰ সভাপতি বিমান শইকীয়া। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে বক্তা হিচাপে উপস্থিত থাকে প্ৰতিমা ৰাজকুমাৰী আৰু পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক কুলেন্দ্ৰনাথ বুঢ়াগোহাঁই। টাই আহোম জনগোষ্ঠীৰ কেইবাটাও দল সংগঠন সেই অনুষ্ঠানত আমি দেখিবলৈ পোৱা গৈছিল। সেই জয়মতী দিৱস অনুষ্ঠানভাগী দিনজোৰা কাৰ্যসূচীৰে সামৰণি পৰে।